নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেক ৰাখি জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কেইখনমান চৰকাৰী আঁচনিলৈ আপোনালোকক গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিম। অসম চৰকাৰে দুৰ্গা পূজাৰ পিছত অসমৰ লাখ লাখ দুখীয়াসকলৰ বেংক একাউণ্টত এই কেইখন আঁচনি টকা প্ৰদান কৰিব। তো কোন কেইখন আঁচনি টকা প্ৰদান কৰিব আপোনালোকক বিতংভাৱে জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেট হ'ল অৰুণোদয় 3.0 আঁচনিলৈ। তো অসম চৰকাৰে দুৰ্গা পূজাৰ পিছত 7 অক্টোবৰ তাৰিখে প্ৰদান কৰিব অৰুণোদয় 3.0 আঁচনিৰ টকা। তো ইয়াতে কোৱা হৈছে অৰুণোদয় 3.0 আঁচনিখনৰ অহা 7 অক্টোবৰত হ'ব উদ্বোধন কৰা হ'ব। এই আঁচনিৰ জৰিয়তে প্ৰায় 30 লাখ মহিলা উপকৃত হ'ব। তো ইয়াতে কোৱা অনুযায়ী অৰুণোদয় 3.0 আঁচনিৰ জৰিয়তে অসমৰ প্ৰায় 30 লাখ মহিলাসকলে লাভ কৰিব অৰুণোদয় 3.0 আঁচনিৰ টকা। তাৰ পিছত কোৱা হৈছে নিযুত মইনা আঁচনিৰ প্ৰথম সংস্কৰণৰ ধনৰাশিও অহা 10ৰ পৰা 15 অক্টোবৰৰ ভিতৰত ছাত্ৰীসকলে লাভ কৰিব। এই আঁচনিৰ জৰিয়তে প্ৰায় 3.5 লাখ ছোৱালী উপকৃত হ'ব। তো 2 নম্বৰত কোৱা অনুযায়ী যিসকল ছোৱালীয়ে নিযুত মইনা আঁচনিত আবেদন কৰিছিল সেই সকলো ছোৱালীক অসম চৰকাৰে অহা 10ৰ পৰা আৰম্ভ কৰি 15 অক্টোবৰ তাৰিখৰ ভিতৰত প্ৰদান কৰিব নিযুত মইনা আঁচনিৰ টকা। তো ছোৱালীসকলে নিযুত মইনা আঁচনিৰ জৰিয়তে 1000 টকাৰ পৰা আৰম্ভ কৰি 2500কৈ টকা নিজৰ বেংক একাউণ্টত লাভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ ইচ্ছা আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ পৰীক্ষা দিয়া পৰীক্ষাৰ্থীসকলৰ বাবে। তো ইয়াতে কোৱা হৈছে 10 অক্টোবৰত ঘোষণা হ'ব ADREৰ তৃতীয় বৰ্গৰ ফলাফল। লগতে 15 অক্টোবৰত ADREৰ চতুৰ্থ বৰ্গৰ ফলাফল ঘোষণা হ'ব বুলি চৰকাৰে উল্লেখ কৰিছে। তো ইয়াতে কোৱা অনুযায়ী যিসকল ল'ৰা ছোৱালীয়ে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ পৰীক্ষা দিছিল সেইসকল ল'ৰা ছোৱালীৰ ফলাফল অসম চৰকাৰে 10 অক্টোবৰ আৰু 15 অক্টোবৰ তাৰিখে প্ৰদান কৰিব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব